যুৱপৰা আপোনাৰ কাষলৈ আহিছো বিধানসভাৰ আকৌ আৰম্ভণি হ'বলৈ লৈছে অৰ্থাৎ আজি নৱমটো দিনৰ কাৰ্যসূচী কেইবাটাও দিন বিৰতিৰ পাছত গতিকে আজি সদনৰ কাম-কাজ কেনে ধৰণৰ হ'ব কোন উপস্থিত থাকিব কিয়নো উজনিৰ ৰাজ্যে বানত কক বকাবলগীয়া হৈছে উজনিৰ ৰাজ্যে ঠাউনি নোপোৱা এটা পৰিৱেশ পৰিস্থিতিৰ মাজত আজিৰ বিধানসভাখন যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব কেইবাগৰাকীও মন্ত্ৰী বিধায়ক উজনিত বাহৰ পাতি আছে আজি মুখ্যমন্ত্ৰী উজনিলৈ যোৱাৰ কথা গতিকে আজিৰ দিনটোত বিধানসভা হওক কেৱল উজনিৰ বান পৰিস্থিতিৰ বিস্তৃত আলোচনা হে আশা কৰিছে সকলোৱে যুৱপৰা নিশ্চয়কৈ চাওক পাপৰি আজি আপুনি কৈছে ইতিমধ্যে যে ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি নৱমটো দিন আৰু মাজতে কিছু সময় বিৰতি হৈছিল আৰু তাৰ পিছত আজিৰ পৰা পুনৰ বাজেট অধিৱেশনৰ যি বিতৰ্ক সেই বিতৰ্ক চলিবলগীয়া আছে আৰু কি বিষয় ইতিমধ্যে সদনত যুক্তিযুক্ততাভাৱে আলোচনা হ'ব তাৰ কথা ইতিমধ্যে আপুনি ক'লে কিন্তু মূল কথাটো হৈছে যে যিহেতু মাজত কিছুদিন বিৰতি আছিলে আৰু উজনিত যিটো মহাপ্ৰলয়ৰ সৃষ্টি হৈছে ডাৱৰ বিস্ফোৰণৰ লগতে নেৰানেপেৰা যি বৰষুণৰ ফলত যথেষ্ট সংখ্যক ক্ষতিগ্ৰস্ত হৈছে ইতিমধ্যে 30 গৰাকীৰো অধিক মৃত্যু ঘটিছে বহুকেইজন ব্যক্তি বৰ্তমান সময়তো সন্ধানহীন হৈ থকাৰ তথ্য ইতিমধ্যে আহি পৰিছে পশুধন ইতিমধ্যে উঠি গৈছে আৰু বৰ্তমান সময়তো আপুনি যদিহে চাই যে উজনিৰ যোৰহাট শিৱসাগৰ চৰাইদেউকে ধৰি নাজিৰাকে ধৰি যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত বৰ্তমান সময়তো তথৈবচ অৱস্থাৰ এটাৰ সৃষ্টি হৈ আছে গতিকে যাৰ কাৰণে আজিৰ যি বিধানসভাৰ বাজেট অধিৱেশনৰ নৱমটো দিন বা আজিৰ পৰা যিহেতু মাজত কিছুদিন বিৰতি আছিলে গতিকে তাৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা পুনৰ আৰম্ভ হোৱাৰ কথা আছে গতিকে কালি দেখা পোৱা গৈছিল যে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে এই যি বাজেট অধিৱেশন আৰম্ভ হ'বলগীয়া আছিল আজিৰ পৰা গতিকে তেওঁ সাময়িকভাৱে দুদিন পিছুৱাই দিয়াৰ কাৰণে ইতিমধ্যে আহ্বান জনাইছিল কিয়নো দেখা পোৱা গৈছে যে আপুনি কেইবাগৰাকী মন্ত্ৰী আপুনি যদিহে চাই যে মন্ত্ৰী সুশান্ত বৰগোহাঁই মন্ত্ৰী বিমল বৰাকে ধৰি উজনিৰ বহুকেইগৰাকী বিধায়ক লগতে মুখ্যমন্ত্ৰীও আজিৰ এই দিনটোত বিধানসভাত উপস্থিত থাকিব নোৱাৰিব গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ইতিমধ্যে স্পষ্ট কৰিছে যে যিসমূহ উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত হোৱা অঞ্চল আছে সেই অঞ্চলসমূহ পৰিদৰ্শন কৰি তেওঁ নিজেই গোটেই পৰিস্থিতিটোৰ বুজ ল'ব লগতে যিখিনি সা সুবিধা চৰকাৰ বা প্ৰশাসনে বা দুৰ্যোগ প্ৰশমন বিভাগে যেনেধৰণে দিব লাগিছিলে সেই সকলোবিলাক ব্যৱস্থা যিসকল ক্ষতিগ্ৰস্ত হৈছে যিসকল বন্যাৰ্ত আছে তেওঁলোকে সকলোবিলাক সা সুবিধা লাভ কৰিছে নে নাই গোটেই বিষয়টো তেওঁ নিজেই তন্নতন্নকৈ পৰিদৰ্শন কৰিবৰ কাৰণে আজিৰ তেওঁ উজনি ভ্ৰমণ কৰাৰ কথা ইতিমধ্যে কালিৰ দিনটোত ঘোষণা কৰিছে গতিকে মুখ্যমন্ত্ৰীগৰাকী হয়তো কিছু সময়ৰ পিছতে উজনিলৈ যাত্ৰা আৰম্ভ কৰিব কিন্তু যিহেতু আজি নৱমটো দিন মই কৈছোঁ যে বাজেট অধিৱেশনৰ বিতৰ্ক চলি আছে কেইবাখনো বিধেয়ক ইয়াত উত্থাপন হোৱাৰ কথা আছিলে কেইবাটা বিষয়ত লৈ পেলাই ইয়াত যুক্তিযুক্ত বা বিতৰ্ক চলি আছে গতিকে সকলোবিলাক বিষয় সামৰি বিৰোধী পক্ষই যিটো অভিযোগ আনিছিলে সেই অভিযোগটো কিন্তু অধ্যক্ষই কালিৰ দিনটো দেখা পোৱা গৈছে যে তেওঁলোকে গুৰুত্ব নিদিয়াৰ এটা অভিযোগ উত্থাপন কৰিছে কিন্তু মূল কথাটো হৈছে যে আজি যিহেতু বাজেট অধিৱেশনৰ নৱমটো দিন গতিকে আমি যিমান দূৰ গম পাইছোঁ যে যিহেতু বিৰোধীয়ে যিটো তেওঁলোকৰ দাবী আনিছিলে যে সদন দুদিন স্থগিত ৰাখিব লাগে সাময়িকভাৱে যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকক বিশেষকৈ উজনি অসমৰ যিসকল বিধায়ক আছে তেওঁলোকে শাসক বিৰোধী বুলি ইয়াত কোনো ধৰণৰ কথা নাই বৰ্তমান সময়ত যিহেতু এটা দুৰ্যোগপূৰ্ণ সময় চলিছে গতিকে সকলো একত্ৰিত হৈ শাসক বিৰোধী সকলো একত্ৰিত হৈ তেওঁলোকে এই যিসমূহ দুৰ্দশাগ্ৰস্ত লোক আছে বা যিসমূহ লোকে আচলতে বৰ্তমান সময়ত ঘৰ মাটি খেতি বাতি হেৰুৱাই সকলোবিলাক হেৰুৱাই ইতিমধ্যে তেওঁলোক এক প্ৰকাৰ আলৈ এথানি হৈ পৰিছে গতিকে তেওঁলোকৰ কাষত থিয় হ'বৰ কাৰণে এই এটা সুযোগ দিবৰ কাৰণে জনপ্ৰতিনিধিসকলক বিধানসভাৰ অধিৱেশন আচলতে তেওঁলোকে সাময়িকভাৱে স্থগিত ৰখাৰ কাৰণে তেওঁলোকে এটা আহ্বান জনাইছিল কিন্তু সেই আহ্বানটো বৰ্তমান সময়ত দেখা পোৱা গৈছে যে বিৰোধী দলে যিটো আহ্বান আনিছিলে সেই আহ্বানটো বৰ্তমান সময়লৈকে কোনো ধৰণৰ অধ্যক্ষই তাতে হস্তক্ষেপ কৰা পৰিলক্ষিত হোৱা নাই বা তেওঁলোকে পৰৱৰ্তী পদক্ষেপ কি কৰিব সদন আজিৰ পৰা চলিবনে বা বন্ধ কৰিব তেনেকুৱা ধৰণৰ কোনো বৰ্তমান সময়লৈকে নিৰ্দেশনা জাৰি কৰা নাই গতিকে যাৰ কাৰণে বিৰোধী পক্ষ যথেষ্ট সংখ্যক ইয়াত হুলস্থুল কৰাৰ এটা পৰিৱেশ আছে বা তেওঁলোকে প্ৰতিবাদ কৰিব বুলি ইতিমধ্যে কালিৰ দিনটোতো জনাই দিছে গতিকে এই ধৰণৰ এটা পৰিৱেশত আজি যিখন বাজেট অধিৱেশন বা বিধানসভাৰ যি অধিৱেশন চলি আছে গতিকে অতি গুৰুত্বপূৰ্ণ হ'ব কাৰণ যিসমূহ অভিযোগ আছে দুৰ্যোগ প্ৰশমন বিভাগে দেখা পোৱা গৈছিল যে কালি কেইবাগৰাকীও বিৰোধী পক্ষৰ বিধায়কে অভিযোগ আনিছে যে যেতিয়াই বিধানসভাত প্ৰশ্ন কৰা যায় যে প্ৰাকৃতিক দুৰ্যোগ আহিলে মোকাবিলা কৰিবৰ কাৰণে কেনেধৰণে যিসমূহ চৰকাৰৰ বিভাগ আছে দুৰ্যোগ প্ৰশমন বিভাগকে ধৰি পেলাই যিসমূহ আপতকালীন বিভাগ আছে সেই বিভাগসমূহ কেনেধৰণে তেওঁলোক সাজু হৈ থাকে গতিকে তেতিয়া তেওঁলোকে যুক্তি দিওঁতে বিভিন্ন সময়ত যুক্তি দিয়া পৰিলক্ষিত যে চৰকাৰ সম্পূৰ্ণৰূপে বা প্ৰশাসনৰ বা প্ৰতিটো বিভাগৰ লোকেই বিষয়ভাৱে সম্পূৰ্ণৰূপে সাজু হৈ থাকে কিন্তু দেখা পোৱা গৈছিল যে নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ লগতে নেৰানেপেৰা বৰষুণৰ ফলত
উজনি অসমত দেখা পোৱা গৈছিল যে কেতিয়াও নেদেখা বানপানী বা ভয়াৱহতাৰ যিটো সৃষ্টি হৈছে মহাপ্ৰলয়ৰ যিটো সৃষ্টি হৈছে সেই মহাপ্ৰলয়ৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে বৰ্তমান সময়ত চৰকাৰ বা বিভাগীয় যিসকল বিষয়া আছে বা দুৰ্যোগ প্ৰশমন বিভাগৰ যিসকল লোক আছে তেওঁলোকে কেনেধৰণে উদ্ধাৰ কাৰ্য চলাইছে তেওঁলোকে কেনেধৰণে সুৰক্ষা প্ৰদান কৰিছে এই গোটেই বিষয়বিলাকত তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিব বুলি ইতিমধ্যে আজিৰ দিনত কালিয়ে তেওঁলোকে ইতিমধ্যে সাজু হৈ আছে গতিকে আজিৰ দিনটো বিশেষকৈ সেইটোৱে কৈছোঁ যে উজনি অসমৰ যিটো মহাপ্ৰলয় হৈছে বানপানীৰ দুৰ্যোগৰ কাৰণে যি ধৰণৰ এটা আলৈ আথানি পৰিৱেশৰ সৃষ্টি হৈছে সকলোবিলাক সামৰি আজিৰ যিখন বিধানসভা অধিৱেশন এই অধিৱেশন যে জমি উঠিব বা ইয়াত যে বিৰোধী পক্ষই শাসক পক্ষৰ পৰা প্ৰতিটো বিষয়তে তেওঁলোকে যে প্ৰশ্ন তেওঁলোকে কেনেধৰণে সাজু হৈছিলে তাৰ যে তাক অতি যে স্পষ্টভাৱে বিচাৰিব প্ৰতিটো তথ্য তেওঁলোকক যে দিব লাগিব সেই কথাটো কিন্তু এই মুহূৰ্তত নিশ্চিত হৈ পৰিছে পাপৰি ঠিক আছে মই ধ্ৰুৱ বৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত